Hello friends, welcome to Study with me. আজিৰ এই ভিডিঅ'টোত মই ডিসকাস কৰিম কিছুমান ইংলিশ কোৱেশ্চনছ আৰু এই ভিডিঅ'টো ডিটি জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট হয়। মাত্ৰ 3টা দিন বাকি আছে। 24 জানুৱাৰীত জুনিয়ৰ এছিষ্টেণ্ট এক্সামিনেশ্যনটো হ'ব। সেইকাৰণে আজি এই ভিডিঅ'টোত এই কোৱেশ্চনছবিলাক ডিসকাস কৰিম আৰু এই কোৱেশ্চনছখিনি আশা ৰাখিছোঁ আপোনালোকৰ বাবে বহুত হেল্পফুল হ'ব কিয়নো এই ভিডিঅ'টো প্ৰিপেয়াৰ কৰা হৈছে বেছড অন এক্সাম পেটাৰ্ণ প্ৰভাইডেড বাই ডিটি আৰু এনেকুৱা ধৰণৰ আছিলে ষ্ট্ৰাকচাৰটো। ইয়াতে 100 কুৱেশ্যনছ থাকিব। 100 কুৱেশ্যনছৰ জেনেৰেল ইংলিছত দিয়া আছে 40, ৰিজনিং এণ্ড কোৱান্টিটেটিভত দিয়া আছে 30, জিকেত দিয়া আছে 20 আৰু কম্পিউটাৰত আছে 10। গতিকে এই কুৱেশ্যনছখিনিৰ ওপৰত মানে এই পেটাৰ্ণটোৰ ওপৰত বেছ কৰি বনোৱা হৈছে। অলৰেডি মই জিকে এটা ভিডিঅ' বনাইছিলোঁ যিটো স্পেচিয়েল এমফেচিছ অন আছাম বুলি দিয়া আছে। সেই ভিডিঅ'টো মই বনাইছোঁ, 20 কুৱেশ্যনছ আছে আৰু তাৰ যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত তাৰ লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব ভিডিঅ'টো। আৰু আজিৰ এই ভিডিঅ'টোত মই 40 ইংলিছ কুৱেশ্যনছ ডিছকাছ কৰিম। এই কুৱেশ্যনছখিনি এনেধৰণে লোৱা হৈছে, মানে লাষ্ট ইয়েৰ যেনেকুৱা কুৱেশ্যনছবিলাক আহিছিলে লাষ্ট ডিটি এক্সামিনেশ্যনত আৰু লগতে বেলেগ বেলেগ যিবিলাক ষ্টেটৰ এক্সাম আছে সেইবিলাকৰ পৰা এটা মানে পেটাৰ্ণ কালেক্ট কৰি, একচুৱেলি পেটাৰ্ণ নহয়, কেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আহিছে সেইটোৰ ওপৰত বেছ কৰি এটা এনালাইচিছ কৰি এই ভিডিঅ'টো বনোৱা হৈছে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত হেল্পফুল হ'ব। আৰু ভিডিঅ' PDF পাবৰ কাৰণে টেলিগ্ৰাম চেনেলটো জইন কৰিব, তাৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। তো ফাৰ্ষ্ট কুৱেশ্যনটো আহিছে, চুজ দ্য ওৱান হুইচ বেষ্ট এক্সপ্ৰেছেছ দ্য মিনিং অফ দ্য গিভেন ৱৰ্ড। অৰ্থাৎ ইয়াতে কি কৰিব লাগে, বেষ্ট এক্সপ্ৰেছেছ দ্য মিনিং বুলি কৈছে মানে চিননিম উলিয়াব লাগে। প্ৰচুৰ পৰিমাণে, ভৰপূৰ, লহপহীয়াকৈ, যিটো বাহা, এনেকুৱা ধৰণৰ মানে লাগাতকৈ বেছি সেইটো বুজায়। সেইকাৰণে ইয়াৰ সমাৰ্থক শব্দটো হ'ব, চিননিম হ'ব অপশ্যন ডি, এবাণ্ডেণ্ট। নেক্সট আছে ডেৰিশ্যন। ডেৰিশ্যন মানে হৈছে ঠাট্টা কৰা বা ইটিকিং কৰা, এনেকুৱা ধৰণৰ বুজায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিডিকিউল। অপশ্যন কুৱেশ্যন নম্বৰ 3ত আছে অনাছ। অনাছ মানে হৈছে ডিউটিজ অৰ ৰেছপনচিবিলিটিজ হয়। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আহিলে চুজ দ্য ৱৰ্ড অপজিট ইন মিনিং টু দ্য গিভেন ৱৰ্ড, মানে এণ্টনিম উলিয়াব লাগে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 4ত আছে ইনভিঞ্চিবল। ইনভিঞ্চিবল মানে হৈছে বহুত বেছি ষ্ট্ৰং হয়, বহুত বেছি ষ্ট্ৰং বুজায়, মানে টু ষ্ট্ৰং টু বি ডিফিটেড। গতিকে ইয়াৰ অপজিটটো কি হ'ব, যিহেতু ষ্ট্ৰং গতিকে তাৰ অপজিটটো হ'ব লাগিব উইক। চ' অপশ্যন চি হ'ব ভালনাৰেবল। নেক্সট দি আছে মেমাথ। মেমাথ মানে হৈছে প্ৰকাণ্ড, বৃহৎ, বহুত ডাঙৰ, তেনেকুৱা বুজায়। চ' ইয়াৰ অপজিটটো হ'ব স্মল। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিয়া আছে ডিস্কৰ্ড। ডিস্কৰ্ড মানে হৈছে বিবাদ, অনৈক্য, অমিল। চ' ইয়াৰ অপজিটটো হ'ব অপশ্যন এ, হাৰমনি। চুজ দ্য ওৱান হুইচ কেন বি ছাবষ্টিটিউটেড ফৰ দ্য গিভেন ৱৰ্ডছ অৰ চেণ্টেন্স। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন উলিয়াব লাগে। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আৰু ফ্ৰেজেছ এণ্ড ইডিয়মছ হৈছে দুটা স্ক'ৰিং পাৰ্ট ইন ইংলিছ ছেকশ্যন। চ' এই পাৰ্টকেইটা বহুত বেছিকৈ প্ৰেক্টিছ কৰিব লাগে কিয়নো এই কুৱেশ্যনছবিলাক ফ্ৰিকুৱেণ্টলি ৰিপিটেড হৈ থাকে। আৰু বাকী গ্ৰামাৰ ছেকশ্যনটো অলপ কনফিউজন থাকিলে এটেম্প কৰা অলপ টাফ হয়। চ' এই ছেকশ্যনকেইটা যাতে মাৰ্কছ কেৰি কৰিব পাৰে তেনেকুৱা ধৰণে প্ৰেক্টিছ কৰিব লাগে। চ' 7 নম্বৰ কুৱেশ্যনটো দি আছে ওৱান হু লাভছ বুক। যি কিতাপ ভাল পায় তেওঁক কোৱা হয় বিব্লিঅ'ফাইল। স্পিকিং উইদাউট প্ৰিপেৰেশ্যন, কোনো প্ৰিপেৰেশ্যন নোহোৱাকৈ কিবা এটা টপিকৰ ওপৰত যদি হঠাৎ ক'ব লগা হয় বা ক'ব পাৰে সেইটোক কোৱা হয় এক্সটেম্পৰ, মানে আকস্মিকভাৱে যিটো কোৱা হয়। ছামৱান এবল টু ইউজ বোথ হেণ্ডছ উইথ ইকুৱেল স্কিল। দুয়োখন হাতে সমানে ইউজ কৰাৰ স্কিল যদি কাৰোবাৰ থাকে এইটো কোৱা হয় এম্বি ডেক্সট্ৰাছ বুলি। নেক্সট দি আছে চুজ দ্য অল্টাৰনেটিভ হুইচ বেষ্ট এক্সপ্ৰেছেছ দ্য মিনিং অফ দ্য ইডিয়ম অৰ ফ্ৰেজ। ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 10টো দিয়া আছে টু ষ্ট্ৰেইন এভৰি নাৰ্ভ, মানে যিকোনো প্ৰকাৰে মানে আটমষ্ট এফৰ্ট দি যিটো কাম কৰা হয় সেইটো কোৱা হয়
টু ষ্ট্ৰেইন এভৰি নাৰ্ভ মানে কামটো হ'বৰ কাৰণে ছাকচেছ হ'বৰ কাৰণে সকলো ধৰণৰ মানে এফৰ্ট যি দিব পাৰে ধৰক এতিয়া DT এক্সামিনেশ্যন আহি আছে আপোনালোকৰ ভিতৰতে কোনোবা এনেধৰণে প্ৰিপেৰেশ্যন কৰি আছে যে DT এক্সামিনেশ্যনটো ক্লিয়াৰ হ'বই লাগিব পাছ কৰিবই লাগিব জব পাবই লাগিব সেইটোৰ ক্ষেত্ৰতো আমি ইউজ কৰিব পাৰোঁ এনেকৈ হি অৰ চি ষ্ট্ৰেইনছ এভৰি নাৰ্ভ টু পাছ দ্য DT জুনিয়ৰ এছিষ্টেণ্ট এক্সামিনেশ্যন নেক্সট দিয়া আছে টু ফ্লগ এ ডেড হৰ্চ ইয়াৰ মিনিং হৈছে টু এটেম্প টু ডু দ্য ইম্পচিবল কেতিয়াবা আমি এনেকুৱা ধৰণৰ কিছুমানক কামত মানে নিজকে ইনভলভ কৰাই দিওঁ যিটো হ'ব নোৱাৰে ইম্পচিবল তথাপিও তাৰ ওপৰত আমি কি কৰি থাকোঁ কামটো কৰি গৈ থাকোঁ কোনোবা যদি কৰ্তব্যৰ অৱস্থাত মানে ছাৰ্ভিচ কৰি থকা অৱস্থাতে মৃত্যু হয় তেওঁক সেইটো ক্ষেত্ৰত কোৱা হয় টু ডাই ইন হাৰ্নেছ টু ডাই হোৱাইল ইন ছাৰ্ভিচ ফাইণ্ড দ্য ৰংলি স্পেল্ড ৱৰ্ড চাৰিটা অপশ্যনৰ ভিতৰত এটাৰ স্পেলিং ভুল হৈ আছে সেইটো উলিয়াব লাগে 13 অপশ্যন চি ENUMERATE হ'ব এনিউমাৰেট 14 অপশ্যন বি হ'ব CUDDLE 15 অপশ্যন বি GRAMMAR নেক্সট দি আছে 4 alternatives are given for each question choose the correct alternative to fill the blank চাৰিটা অল্টাৰনেটিভছৰ ভিতৰত কোনটো বেষ্ট এক্সপ্ৰেছ হ'ব মিনিং হি ৱৰ্ক ডেজ অফ হিজ এবিলিটি কাৰেক্ট হ'ব হি ৱৰ্ক টু দ্য বেষ্ট অফ হিজ এবিলিটি তেওঁৰ কেপেবিলিটি তেওঁৰ এবিলিটি হিচাপত তেওঁ যিমানখিনি বেষ্ট কৰিব পাৰে সেইখিনি তেওঁ কৰিছে নেক্সট হৈছে আই হেভ মেড এ ৰাফ ড্ৰেছ অফ দ্য ৰিপৰ্ট অপশ্যন ডি ৰাফ ড্ৰাফ্ট অফ দ্য ৰিপৰ্ট উই ডেজ নট হাৰি উই হেভ গট প্লেণ্টি অফ টাইম আমি খৰখেদা কৰাৰ প্ৰয়োজন নাই 19 I don't care days the expenses I want the party to be a real success I don't care about the expenses I want the party to be a real success next is the driver was this injured he died within an hour the driver was fatally injured question number 21 did everybody miss the first bus voice sense কৰিব লাগে ভইচ চেঞ্চৰ ক্ষেত্ৰত আমি ফাৰ্ষ্ট টেন্সটো চাই ল'ম টেন্সটো চালে গম পাইছোঁ যে ডিড এভৰিবডি আছে ডিড যিহেতু আছে চিম্পল পাষ্ট টেন্সত আছে চ' অপশ্যন বিটো হ'ব ৱাজ দ্য ফাৰ্ষ্ট বাছ মিছ বাই এভৰিবডি নেক্সট দি আছে এভৰি ওৱান মাষ্ট ৰিড দিছ বুক মাষ্ট বি ৰিড বাই এভৰি ওৱান ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যনৰ ক্ষেত্ৰত আমি ফাৰ্ষ্ট ৰিপৰ্টিং ভাৰ্বটো চাব লাগে ৰিপৰ্টিং ভাৰ্ব মানে ইনভাৰ্টেড কমাৰ বাহিৰত যিটো আছে জন ছেড বুলি লিখা আছে জন ছেড মানে এইটো পাষ্ট টেন্সত আছে পাষ্ট টেন্সত থাকিলে সদায় ইনভাৰ্টেড কমাৰ ভিতৰৰ পাৰ্টটোৰ টেন্সটো আমি চেঞ্জ কৰিব লাগে যদি প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকে তেনেহ'লে ইনভাৰ্টেড কমাৰ ভিতৰৰ পাৰ্টটো চেঞ্জ নহয় ইয়াত দিয়া আছে যে জন ছেড আই শেল বি 21 টুমৰো আৰু জন ছেডৰ পিছত কি হ'ব ডেট কনজাংচন আহি যাব এটা ইম্পাৰেটিভ চেণ্টেন্সত দ্য কনভিক্ট ছেড লেট মি স্পীক ফ্ৰীলি প্লিজ কনভিক্টজনে কি কৰিছে ৰিকুৱেষ্ট কৰিছে লেট মি স্পীক ফ্ৰীলি প্লিজ গতিকে ইয়াত চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত আমি অপশ্যন এ আৰু ডি কেঞ্চেল কৰিব পাৰোঁ যিহেতু ফাৰ্ষ্টটোত কৈছে যে ছাজেষ্টেড তেওঁ ছাজেশ্যন দিব নোৱাৰে তেওঁ প্ৰপ'জ কৰাটো হ'ব নোৱাৰে তেওঁ ৰিকুৱেষ্ট কৰিব পাৰে গতিকে বি আৰু চিৰ ভিতৰত হ'ব তাৰ এ আৰু ডি আমি কেঞ্চেল কৰিছোঁ তাৰ ভিতৰত বি আৰু চিৰ ভিতৰত অপশ্যন বিটো হ'ব নোৱাৰে তেওঁ কৈছে ডেট হি মাষ্ট বি এলাউড হ'ব নোৱাৰে যিহেতু তেওঁ ৰিকুৱেষ্টহে কৰিছে গতিকে ইয়াতে অপশ্যন চিটোৱে হ'ব দ্য কনভিক্ট ৰিকুৱেষ্টেড ডেট হি বি এলাউড টু স্পীক ফ্ৰীলি নেক্সট কুৱেশ্যন আছে যে কল দ্য উইটনেছ ছেড দ্য মেজিষ্ট্ৰেট এতিয়া মেজিষ্ট্ৰেটজনে কৈছে যে কল দ্য উইটনেছজনক মাতিছে উইটনেছজনক বিচাৰিছে মানে মেজিষ্ট্ৰেটজনে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ৰিকুৱেষ্টেড বেগড অৰ্ডাৰ্ড প্ৰেড আমি ইয়াৰ পৰা এ বি আৰু ডি কেঞ্চেল কৰিব পাৰোঁ এ বি আৰু ডি কেঞ্চেল কৰাৰ পিছত আমি কি পাইছোঁ অপশ্যন চি আছে যিটো দ্য মেজিষ্ট্ৰেট অৰ্ডাৰ্ড কৰিছে যে টু কল দ্য উইটনেছ চ' অপশ্যন চিটো হ'ব এইটো হৈছে চেণ্টেন্স এৰেঞ্জমেণ্ট হয় চিলেক্ট দ্য এৰেঞ্জমেণ্ট অফ পাৰ্টছ অফ দ্য চেণ্টেন্স উইল মেক এ মিনিংফুল কমপ্লিট চেণ্টেন্স ইয়াত এটা চেণ্টেন্সৰ 6টা পাৰ্ট আছে তাৰ ফাৰ্ষ্ট আৰু লাষ্টটো দিয়া আছে মাজৰ 4টা খেলি মেলিকৈ দিয়া আছে সেইকেইটা মিলাব লাগে আৰু সেইকেইটা অপশ্যনত দিয়া আছে ইয়াৰে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ যি এনেধৰণে হ'ব ইট ইজ ট্ৰু মানে এনেকুৱা ধৰণৰ কুৱেশ্যনটো কৰোঁতে সদায়
মাজৰ যিকেইটা পাৰ্ট আছে তো ফ্ৰেমিং কৰি চাব লাগে যে কেনেকুৱা ধৰণে মিলালে সেন্টেন্সটো এটা সম্পূৰ্ণ seek happiness seizing every opportunity. Next 27 to hobo option C RPSQ. There are some stores are to ki ase with reasonable goods that make it easy for people who have a limited budget. Eketa questionot এটা পাৰ্ট বোল্ড কৈ দিয়া আছে আৰু বোল্ড পাৰ্টটোত কেনে ধৰণে কোনটো বেছি মানে পাৰফেক্ট হ'ব চাৰিটা অপচনৰ ভিতৰত আৰু যদি ইমপ্ৰুভমেন্ট নালাগে তেনেহলে অপচন ডি টো হ'ব ইয়াত দিয়া আছে যে হি ওয়াজ টু গ্লেড টু সি হিজ ফ্ৰেণ্ড ইয়াৰ অপচন এ টো হ'ব ভেৰি গ্লেড আই ৱাকড বেক হোম আফটাৰ দ্য yesterday night এটো হ'ব লাষ্ট নাইট হি absented from the meeting ইয়াৰ অপচন বি absented himself from the meeting. Find out which part of a sentence has an error. If there is no error, your answer is D, that is no error. প্ৰত্যেকটো সেন্টেন্সতে চাৰিটা পাৰ্ট আছে তাৰে কোনোবা এটাত এৰৰ থাকিব আৰু যোনটোত এৰৰ থাকে সেইটো আনসাৰ হ'ব আৰু যদি এৰৰ নাথাকে তেনেহলে অপচন ডি হ'ব হি ফিলস হিজ ট্ৰাবলস এজ মাছ অৰ ইভেন মোৰ দেন দে ইয়াৰে আনসাৰ হ'ব সি এটো হ'ব লাগিছিল ইভেন মোৰ দেন দেম Sam is working in a bank in Chennai for the past 5 years ইয়াৰে আনসাৰ হ'ব এ এটো হ'ব লাগিছিল Sam has been working in a bank in Chennai for the past 5 years যেটো last 5 years ধৰি কাম কৰি থকা বুজাইছে সেই কাৰণে এটো present perfect continuous হ'ব লাগিছিল Question number 33 the whole block of flats including 2 shops were destroyed in fire ইয়াৰে আনসাৰ হ'ব part B হ'ব লাগিছিল 2 shops was I like reading more than to playing So answer hobo C. I shall have to withdraw from my savings to buy a new car. Etu part B to answer hobo I shall have to withdraw my savings to buy a new car from to remove koribo lagibo. Next is read the passage carefully and answer the question given below. এই প্যাসেজৰ ক্ষেত্ৰত কি কৰিব লাগে প্ৰথমে 2-3 বাৰ ভালকৈ পঢ়ি লব লাগে ওভাৰঅল মিনিংটো উলিয়াব লাগে তাৰ পৰা আনসাৰ কৰিব লাগে আৰু ইয়াত দিয়া আছে যে ইন May 1966 the World Health Organization was authorized to initiate a global campaign to eradicate smallpox the goal was to eradicate the disease in 1 decade because similar projects for malaria and yellow fever had failed few believed that smallpox could actually be eradicated but 11 years after the initial organization of the campaign no cases were reported in the field কি হৈছে 1966 ৰ World Health Organization এ এটা ক্যাম্পেইন ষ্টাৰ্ট কৰিছিলে স্মলপক্স কমপ্লিটলি নাইকিয়া কৰিবৰ কাৰণে আৰু এটো গোল আছিল যে উইদিন 10 ইয়াৰ্স এটো হ'ব লাগে আৰু ইয়াৰ আগতে কিছুমান মেলেৰিয়া আৰু ইয়েলো ফিভাৰ ক্ষেত্ৰতো তেনেকুৱা ষ্টাৰ্ট কৰিছিলে কিন্তু সেইখিনি সাকসেস হোৱা নাছিলে কিছু সংখ্যকে বিশ্বাস কৰে যে কমপ্লিটলি নাইকিয়া কৰিব পাৰিব কিন্তু 11 ইয়াৰ্সৰ পিছতো ক্যাম্পেইনিং ষ্টাৰ্ট হোৱাৰ পিছতো কি হৈছিলে কোনো ধৰণৰ কেছ ৰিপৰ্ট কৰা হোৱা নাছিলে The strategy was not only to provide mass vaccination but also to isolate patients with active smallpox in order to contain the spread of the disease and to break the chain of human transmission. Reward for reporting smallpox assisted in motivating the public to aid the health workers. One by one, each smallpox victim was sought out, removed from the contact with others and treated at the same time. The entire village where the victim had lived was vaccinated. আৰু এজন মানুহৰ যদি মানে স্মলপক্স হয় তেনেহলে তেওঁক যে অকল ভ্যাকচিনে দিয়া হয় হেতু নহয় তাৰ লগতে আইসোলেশনৰ সুবিধা কৰা হৈছিল আইসোলেট কৰি ৰাখা হয় যাতে ট্ৰান্সমিশন নহয় বেলেগৰ লগত বেমাৰটো সেই কাৰণে আৰু ৰিৱাৰ্ড দিয়া হৈছিল মানে এটা মোটিভেশন আনিবৰ কাৰণে পাব্লিকৰ মাজত আৰু হেলথ ওয়াৰ্কাৰ্স বিলাকক ৰিৱাৰ্ড মানে কৰা হৈছিল ওয়ান বাই ওয়ান আৰু যেতিয়া এজন এজনকে মানে সকলোৰে হেতু বিচাৰি ওলোৱা হৈছিল যে এখন যদি গাঁৱত কাৰবাৰ হৈছে তেনেহলে
সেই গোটেই গাঁওখনৰে মানুহক কি কৰা হৈছিলে ভেকচিন দিয়া হৈছিলে টুডে স্মল পক্স ইজ ন' লংগাৰ এ থ্ৰেট টু হিউমেনিটি কিন্তু আগৰ দৰে তেনেকুৱা হৈ থকা নাই এতিয়া মানে আগৰ এটা টাইমত যেটো হৈছিলে যে স্মল পক্স হিউমেনিটিৰ ক্ষেত্ৰত এটা থ্ৰেট নিচিনা হৈছিলে কিন্তু এতিয়া কি হৈছে ৰুটিন ভেকচিনেশ্যন হেভ বিন ষ্টপ ৱৰ্ল্ড ৱাইড আৰু বৰ্তমান কোনো তেনেকুৱা ধৰণৰ স্মল পক্সৰ কাৰণে ভেকচিনেশ্যন দিয়া নহয় এতিয়া কুৱেশ্যন নম্বৰ 36 দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য বেষ্ট টাইটেল ফৰ দ্য বেচিছ কোনটো টাইটেল হ'ব পাৰে দ্য ইৰাডিকেশ্যন অফ স্মল পক্স ৱৰ্ল্ড ৱাইড ইন 10 years question number 37 what was the goal of the campaign against smallpox it was to eliminate smallpox worldwide in 10 years according to the paragraph what was the strategy to use to eliminate the spread of smallpox strategy ki hobo lage isolation of victims and mass vaccination which statement does not refer to smallpox previous projects had failed. Question number 40. It can be inferred that smallpox victims no longer die when they contract the disease. So, এইখিনি আছিলে question 40 questions as per exam pattern বনোৱা হৈছে আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'ৰ PDF পাবৰ কাৰণে টেলিগ্ৰাম চেনেলটো জইন কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ